পুনৰ স্বাগতম অসমলৈ আন এক সুখৰ বতৰা বহাগ বিহুৰ পূৰ্বে অসমবাসীলৈ আহিল এটা ভাল খবৰ এবাৰ অসমীয়া গহনাই লাভ কৰিলে জিআই টেগ অসমীয়া ঐতিহ্য সংস্কৃতিৰ সৈতে জড়িত অসমীয়া গহনাক প্ৰদান কৰা হৈছে ভৌগোলিক সূচকাংক অৰ্থাৎ জিআই টেগৰ স্বীকৃতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে জনালে এই ভাল খবৰটো 2018-19 বৰ্ষৰ বাজেটত অসমৰ শিল্পীসকলৰ সুৰক্ষা আৰু স্বীকৃতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল এই প্ৰস্তাৱে লাভ কৰিলে ন্যায্যতা অসমীয়া গহনা উদ্যোগৰ সৈতে জড়িত আটাইলৈ তথা অসমবাসীলৈ এই গৌৰৱময় মুহূৰ্তত আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেঁচা সোণৰ ব্যৱসায়টোত বহুত নকল সোণৰ গহনাই ধৰক মানে গোটেই বজাৰখন বহৰি পৰিছে নকল অনলাইনতো ধৰক যথেষ্ট নকল সোণৰ তেনেকুৱা বিজ্ঞাপন দি বহুত কম বেছি পৰিমাণে সেইটো বজাৰো চলিছে কিন্তু জিআই টেগ অহাৰ বাবে এতিয়া আমাৰ ব্যৱসায় প্ৰতিষ্ঠানবোৰ আগতকৈ আৰু অধিক সুকলমে চলিব বুলি আশা ৰাখিলোঁ গ্ৰাহকসকলেও নিশ্চয় ভাল হ'ব হয় গ্ৰাহকসকলে নিশ্চয় ভালেই পাইছে সকলোৱে খুব ভাল কথা আৰু আমি সকলোৱে খুব আদৰ কৰোঁ আমাৰ গৌৰৱ অসমীয়া গহনাখিনিৰ প্ৰতি গতিকে জিআই টেগ লাভ কৰাৰ কাৰণে আমি সকলোলৈকে ধন্যবাদ জনাইছোঁ আৰু অসমীয়া গহনা সঁচাকৈয়ে সকলোৰে কাৰণে আৰু ইমান এটা ভাল বস্তু আমাৰ আইতাহঁতৰ দিনৰ পৰা এইটো বহুত পুৰণি গতিকে আৰু যিটো ৰন্থলীৰ কথা কৈছে ৰন্থলীতে এইটো বস্তু বনায় গতিকে আমাৰ যিখিনি অসমীয়া সোণাৰী আছিল সেইখিনিয়েহে আচলতে এইখিনি বনাব জানে সেইটো এটা আমাৰ কাৰণে বহুত ডাঙৰ কথা অসমীয়াৰ কাৰণে আৰু অলপ সুবিধা হ'ব কাৰণ এতিয়া গোটেই পৃথিৱীয়ে আমাৰ গহনাক চিনি পাব খুব ভাল কথা অসমীয়া গহনাই জিআই টেগ লাভ কৰাটো অসমৰ কাৰণে গৌৰৱ কাৰণ আমাৰ গহনাবিলাকে বিশ্ব মানদণ্ডত যাবৰ কাৰণে বিশ্বৰ বজাৰ দখল কৰিবৰ কাৰণে সদায় এটা টেগৰ প্ৰয়োজন আছিলে জিআই টেগৰ ক্ষেত্ৰত এতিয়া বিশ্বত প্ৰত্যেকখন বজাৰতে আমাৰ মানদণ্ড হ'ল এটা মানদণ্ডৰ এটা প্ৰতিস্থাপিত হৈছে এইটো অসমৰ কাৰণে অসমৰ থলুৱা শিল্পীসকলৰ কাৰণে অসমৰ থলুৱা গহনা যিসকলে বনায় তেওঁলোকৰ কাৰণে বনোৱাসকলৰ কাৰণে অতি ভাল খবৰ মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু মই ভাবোঁ অসমৰ থলুৱা শিল্পই ভাৰতবৰ্ষৰ বজাৰো দখল কৰিব পাৰিব বিশ্ব বজাৰলৈ যাব পাৰিব আৰু অসমীয়া গহনাই ভৌগোলিক সূচাংকৰ স্বীকৃতি লাভ কৰাৰ লগে লগে উৎফুল্লিত হৈছে বৰপেটাবাসী বৰপেটাৰ 1000 বছৰ পুৰণি অসমীয়া গহনাই অৱশেষত স্বীকৃতি লাভ কৰে জিআই টেগ পোৱাৰ লগে লগে নকল গহনাৰ নামত চলি অহা বজাৰখনতো প্ৰভাৱ পৰিব যাৰ ফলত গহনা শিল্পৰ প্ৰকৃত বজাৰখনত জড়িত থকাসকল উপকৃত হ'ব ভৌগোলিক সূচাংকৰ স্বীকৃতি লাভ কৰাৰ লগে লগে অসমীয়া গহনাৰ প্ৰচাৰ আৰু প্ৰসাৰতো বিশেষ মৰ্যাদা লাভ কৰিব বৰপেটাৰ যুৱ স্বৰ্ণশিল্পী অলকেশ দাসহঁতৰ দৰে শিল্পীসকল উৎফুল্লিত আজি উল্লেখযোগ্য যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দিনতে বৰপেটাত অসমীয়া গহনাৰ কুটিৰ উদ্যোগে পোখা মেলিছিল তেতিয়াৰে পৰা এই উদ্যোগটো বৰপেটাত বিশেষভাৱে চলি আহিছে সম্পূৰ্ণৰূপে হস্তনিৰ্মিত অসমীয়া গহনাৰ কুটিৰ উদ্যোগটোত তৈয়াৰ কৰি অহা বিবিধ গহনাৰ ভিতৰত আছে কেৰু থুৰিয়া ঢোল জোনবিৰি ঢোলবিৰি গামখাৰু কেচেলুৰীয়া হাৰ থোকাসোণা লোকপাৰু পোৱালমণি জুৰি পেপা জাপি জেঠিপতি আদি বৰপেটাৰ উদ্যোগটোত পূৰ্বে 500ৰো অধিক লোক জড়িত আছিল বৰ্তমান সেই সংখ্যা যথেষ্ট হ্ৰাস পাইছে এতিয়া পুনৰ উদ্যোগটোৱে অধিক গতি লাভ কৰিব বুলি অলকেশ দাসে আশা প্ৰকাশ কৰে আমাৰ সাংবাদিক নিৰঞ্জনৰ এক প্ৰতিবেদন আগবঢ়াইছো আমাৰ লগত অলকেশ দাস আছে যে তেওঁলোকে এই জিআই টেগৰ কাৰণে প্ৰচেষ্টা চলাই আছিল যে অসমীয়া গহনা যাতে স্বীকৃতি পায় কি ক'ব আজি স্বীকৃতি পালে হয় এতিয়া আজি স্বীকৃতিটো পোৱাৰ কাৰণে আমাৰ খুব মানে উৎসাহিত হৈ আছো মোৰ লগতে আমাৰ বৰপেটা যিখিনি থলুৱা শিল্পী আছে সকলোৱে উৎসাহিত হৈ আছে এতিয়াৰ পৰা প্ৰচেষ্টা চলাইছে আমি 2015তে আমি বৰপেটা অঞ্চলত মিটিং কৰিলোঁ বা তেওঁলোকে যোৰহাট নগৰত তেওঁলোকৰ ভালৰ পৰা কৰি আছে তাৰ উপৰিও আমি গুৱাহাটীত গোটেইখিনি লগ হ'লোঁ হৈ পেলাই এনেকৈ আমি লগ হৈ পেলাই কেনেকৈ কি কৰিব পৰা যায় প্ৰচেষ্টা চলি আছিল আমি এপ্লাই কৰিলোঁ চেন্নাইত এতিয়া মানে যোৱাকালি আমাৰ CM-লৈকে ৰিপ্লাইটো আহিছে যে খবৰটো ভাল কি আচলতে অসমীয়া গহনা বুলি ক'লে আমি কি বুলি ক'লে আমাৰ যিখিনি বৰপেটাৰ থকাসোণ কেৰু মুঠিখাৰু নহলবিৰি গামখাৰু কেচেলুৰীয়া হাৰ প্ৰজাপতি হাৰ আদি কেইবিধমান সামগ্ৰী আপুনি ৰাখিছে চাব বিচাৰিম বা পৰিচয় কৰাই দিব অলপমান এইযোৰ হৈছে আপোনাৰ বৰপেটা ঐতিহ্যমণ্ডিত থকাসোণ এইযোৰ পিন্ধে আপোনাৰ বিয়াত পিন্ধে বা ক'ৰবাত গ'লেও তেনেকৈ পিন্ধে অকেশ্যন লৈ পেলাই তাৰ উপৰিও সত্ৰীয়া নাছিলে যেতিয়া সত্ৰীয়া নাচে
নাছিলে, এইযোৰ পিন্ধি পেলাই নাচে। এই থকা সঞ্জৰ সেই সময়ত হৰিদাস বনেতা যেতিয়া শংকৰদেৱৰ বলত আহিছিল, তেখেতেও এইযোৰ তৈয়াৰ কৰিছিল। আৰু তেখেতৰ লগত নাম প্ৰসংগ কৰাৰ উপৰিও এই গহনা কামো কৰিছিল। আৰু এই গহনা পিন্ধিয়ে সত্ৰীয়া নাছিলে, বিভিন্ন অনুষ্ঠানত প্ৰগ্ৰামবিলাক কৰিছিল। আৰু আপোনাৰ এইযোৰ আছে কেৰু বুলি কয় যিটো, এইযোৰ আমাৰ ৰূপত হয়। আৰু এইযোৰ এতিয়া গল্ডত মই দেখাইছোঁ, ৰূপত আৰু সোণতে আমাৰ গহনাবিলাক হয়। কিন্তু কপাৰৰ গহনাবিলাক আপোনাৰ মেচিন মেড আৰু ঢালাই টাইপৰ হয়। এইটো যিমান ফিনিচিং দেখা পাব আপুনি, সেইবিলাক গহনা ইমান ফিনিচিং নাথাকে। এইটো এটা আছে ঢোল মাদুলি আৰু এইবিলাক আছে আপোনাৰ মুঠি খাৰু। বিশেষকৈ এইখিনি সামগ্ৰী আৰু যিখিনি আমাৰ বিহুৰ লগত জড়িত সেই সামগ্ৰীখিনিও বিশেষকৈ অসমীয়া গহনাৰে হয়। সেই গোটেইখিনি অসমীয়া গহনা। আমাৰখিনি যেনেকৈ আপোনাৰ মুঠি খাৰু আমি বনাই আছোঁ, তাৰপিছত ঢোল মাদুলি আমিও বনাই আছোঁ, নগাঁৱতো বনাই আছে। তেওঁলোকৰ গহনা পিন্ধিও পেলাই আপোনাৰ বিহু নাচে, বা আমাৰ এইবিলাক পিন্ধি সত্ৰীয়া নাচে, তেনেকুৱা ধৰণৰ গহনাবিলাক হয়। গামখাৰুযোৰ পিন্ধি পেলাই বিহু নাচে, তেনেকুৱা আৰু। এনেধৰণে যি ঐতিহ্যমণ্ডিত অসমীয়া গহনাই আজি স্বীকৃতি পালে, GI টেগ পালে, অতিকৈ আনন্দিত এই গহনা শিল্পীসকল। সঁচাকৈ অতিকৈ আনন্দিত। ঐতিহাসিক অসমীয়া গহনাই যিহেতু ভৌগোলিক সূচাংক লাভ কৰিছে, GI টেগ লাভ কৰাৰ পিছতেই সুৰক্ষিত হৈ পৰিল অসমীয়া গহনা শিল্প। অসমীয়া গহনাৰ উদ্ভাৱন কৰিছিল যোৰহাটৰ একাংশ স্বৰ্ণশিল্পীয়ে। যোৰহাটৰ তৰাজান, সোণাৰীগাঁও, কৰঙা, ঢেকীয়াজুলি, কাছগড়াল বা কাছগড়াল, পকামুৰা, কাকজান, সোণাৰী গাঁৱকে ধৰি একাংশ অঞ্চলৰ অসমীয়া স্বৰ্ণশিল্পীয়ে কেইবাশ বছৰ পূৰ্বৰে পৰা ধৰি ৰাখিছে অসমীয়া গহনাৰ উদ্যোগটো। শেহতীয়াকৈ অসমীয়া গহনাৰ নামত ভেজাল গহনাৰে ভৰি পৰিছিল বজাৰ। নগাঁও আৰু বৰপেটাৰ স্বৰ্ণশিল্পীসকলেও বিশেষ শৈলীৰে অসমীয়া গহনা প্ৰস্তুত কৰি আহিছে। নগাঁও আৰু বৰপেটাৰ অসমীয়া গহনা শিল্পইও একেলগে লাভ কৰিছে ভৌগোলিক সূচাংক। ভৌগোলিক সূচাংক লাভ কৰাৰ পিছতে বৰ্তমান অতি কম পৰিসৰত সীমাবদ্ধ হৈ থকা তথা বহু ঠাইত বিলুপ্তপ্ৰায় হৈ পৰা অসমীয়া গহনা শিল্পই এক নতুন মাত্ৰা লাভ কৰাটো নিশ্চিত। যোৰহাটৰ পৰা অধিক জনাব সাংবাদিক গৌতমে। অসমবাসীৰ বাবে এটা অতি ভাল খবৰ লৈ আহিছোঁ, আৰু যোৰহাটবাসীৰ বাবে বা যোৰহাটৰ বাবে এটা অতি সুখৰ খবৰ। কিয়নো মই দেখুৱাইছোঁ যে যোৰহাটৰ এগৰাকী অসমীয়া মহিলা স্বৰ্ণশিল্পীয়ে এই মুহূৰ্তত তেওঁ কিছু কাম কৰি আছে, সোণৰ গহনা প্ৰস্তুত কৰি আছে, নিৰ্মাণ কৰি আছে। আৰু যি অসমীয়া গহনা বুলি ক'লে আমি যিটো বুজি পাওঁ যে যিসমূহ আমি বিয়া দেখিবলৈ পাওঁ, সেই বিয়াবোৰত নিজৰ জীয়ৰীক বা দৰা ঘৰৰ পৰা জোৰোণত এপদ হ'লেও অসমীয়া গহনা দিয়াটো আমাৰ এক পৰম্পৰা। আৰু এই অসমীয়া গহনাই শেহতীয়াকৈ স্বীকৃতি লাভ কৰিছে, ভৌগোলিক সূচাংক লাভ কৰিছে, GI টেগ লাভ কৰিছে। আৰু ইয়াৰ যি আৰম্ভণি সেয়া হৈছিলে যোৰহাটৰ পৰা। যোৰহাটৰ সোণাৰী গাঁৱত মই আছোঁ আৰু বাইদেউৰ লগত আছোঁ। বাইদেউহঁতে বহুত কষ্ট কৰিছিলে এই GI টেগ লাভৰ বাবে। বাইদেউ অলপ ক'ব নেকি, কেনে লাগিছে আজি? সৰ্বপ্ৰথমে মই নিউজ 18ক ধন্যবাদ জনাইছোঁ, লগতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকে ধৰি। আৰু মই অসমবাসী ৰাজ্যকো মানে অত্যন্ত সুখী, আৰু যিটো আজি আমি ধৰক যোৱাকালি GI পালোঁ অসমীয়া গহনাৰ ওপৰত। এতিয়া কি বুলি ক'ম, মানে অত্যন্ত উৎফুল্লিত। আৰু আৰু আপুনি অলপ দেখুৱাই দিয়ে অসমীয়া গহনাখিনি, আমি দেখুৱাবলৈ চেষ্টা কৰিম যে যিটো সুখবৰ আহিছে তাৰ সমান্তৰালকৈ আমি কেইটামান কথা জনাই ল'ব বিচাৰিছোঁ যে বজাৰত ডুপ্লিকেট ভেজাল অসমীয়া গহনা বৰ্তমান উপলব্ধ। বিভিন্ন বিপণীসমূহত, বিভিন্ন দোকানত, গহনা বিক্ৰী কৰা দোকানত অসমীয়া গহনাৰ নামত যিসমূহ বিক্ৰী কৰি অহা হৈছে তাৰে বহুখিনিয়ে হৈছে ডুপ্লিকেট, নকল। কিন্তু এই যি সূত্ৰপাত ঘটিছিলে অসমীয়া গহনা যিটো শিল্প, সেই শিল্পটো আজিৰ পৰা কেইবাশ বছৰ পূৰ্বতে, আৰু বিশেষকৈ ইয়াৰ আৰম্ভণি ঘটিছিল যোৰহাটৰ সোণাৰী গাঁও, ঠিক সেইদৰে ঢেকীয়াজুলি, কাছগড়ালকে ধৰি এক বৃহত্তৰ অঞ্চলত সেই চৰ্চা কৰিছিলে স্বৰ্ণশিল্পীসকলে যি অসমীয়া গহনা। মই দেখুৱাইছোঁ যে অসমীয়া গহনা বুলি ক'লে আমি কি বুজি পাওঁ। বাইদেউ অলপ বুজাই দিব নেকি যে এনেধৰণৰ যে বিয়াবোৰত আমি দেখিবলৈ পাওঁ যে জোৰোণত এনেধৰণৰ
এপত যদি গহনা নিদিয়ে যেন বিয়াখনে সম্পূৰ্ণ নহয়, তেনে এটা আমি দেখিবলৈ পাওঁ। কিন্তু বজাৰত তেনেধৰণে সজাই থোৱা বহুত আমি দেখিবলৈ পাওঁ। কোনটো কি গহনা অলপ বুজাই দিব নেকি? এইটো হ'ল ঢোলবিৰি, হয়। আৰু এইখন হ'ল আপোনাৰ চেপেটা বেনা, হয়। এইটো জাপি, হয়। হা, এইখন বেনা, মীনা কৰা বেনা, হয়। আৰু এইটো হ'ল জেঠী পতা, হয়। এইডাল হ'ল আপোনাৰ বাখৰুৱা মণিহাৰ, হয়। এইডাল ধানচিৰা, ঠিক এইপাত ধৰক মুঠি খাৰু। ঠিক সেই অনুপাতে এইটো পৌৰাণিক ডিজাইন নহয়, কিন্তু কাষ্টমাৰে ধৰক নিজৰ চইজেৰে বিচাৰিলে আমি এনেকৈ কিছুমান গহনাও বনাই দিওঁ। অসমীয়া গহনাক GI টেগ প্ৰদানৰ পিছতে উৎফুল্লিত সমগ্ৰ অসমবাসী। অসমীয়া গহনাৰ বাবে বিখ্যাত নগাঁও জিলাৰ ৰন্থলী অঞ্চলৰ শিল্পী কাৰিকৰসকলে আনন্দ প্ৰকাশ কৰিছে। অসমীয়া গহনাৰ বাবে বিশ্বজুৰি খ্যাতি লাভ কৰা নগাঁও জিলাৰ ৰন্থলী অঞ্চলৰ প্ৰত্যেকগৰাকী বাসিন্দাৰ ঘৰে ঘৰে আছে অসমীয়া গহনাৰ প্ৰতিষ্ঠান। অসমীয়া গহনাক GI টেগ প্ৰদান কৰাৰ বাবে চৰকাৰক ধন্যবাদ জনালে ৰন্থলীৰ গহনা শিল্পীসকলে। আমাৰ সতীৰ্থ ভাস্কৰ জ্যোতিৰ এক ৰিপৰ্ট আগবঢ়াইছোঁ। মই বৰ্তমান উপস্থিত আছো অসমীয়া গহনাৰ বাবে বিখ্যাত ৰন্থলী গাঁৱত, আৰু এই ৰন্থলীত যিহেতু অসমীয়া গহনাৰ বাবে বিখ্যাত, আৰু ৰন্থলী বৰ্তমান ৰাইজ আচলতে সমগ্ৰ অসমৰ লগতে ৰন্থলী ৰাইজ এতিয়া উৎফুল্লিত হৈ পৰিছে, যিহেতু অসমীয়া গহনাই GI লাভ কৰিছে। আৰু মোৰ ৰন্থলী যিহেতু ঘৰে ঘৰে শিল্পীসকলে ইয়াত গহনা নিৰ্মাণ কৰে, তাৰে এটা বৃহৎ মই আহি উপস্থিত হৈছো, যি শিল্পীসকলে বৰ্তমান গহনা নিৰ্মাণ কৰি আছে তাৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। যিহেতু অসমীয়া গহনাই GI লাভ কৰিছে, এয়া অত্যন্ত সুখী অসমবাসী, আৰু সমগ্ৰ অসমবাসীৰ লগতে এতিয়া মই কৈছো যে ৰন্থলীবাসীও অত্যন্ত সুখী হৈ পৰিছে, উৎফুল্লিত হৈ পৰিছে। আৰু মই দেখুৱাইছো এয়া গহনালয় পৰিৱেশ আচলতে অসমীয়া গহনা প্ৰস্তুত কৰি আছে আৰু শিল্পীসকলে। আৰু যিহেতু বিহুলৈ মাজত মাথো কেইটামান দিন বাকী, আৰু কেইটামান দিন বাকী থকা অৱস্থাত এনেদৰে বৰ্তমান অসমীয়া গহনা নিৰ্মাণত ব্যস্ত হৈ পৰিছে শিল্পীসকল। আৰু তাৰ লগে লগে ক'ব লাগিব যে যোৱাকালি যিহেতু ঘোষণা কৰা হৈছিল যে অসমীয়া গহনাই GI লাভ কৰিছে, তাৰ পিছতে এতিয়া শিল্পীসকল উৎফুল্লিত হৈ পৰিছে। মই এবাৰ পোনে পোনে কথা পাতিব বিচাৰিম, যিহেতু অসমীয়া গহনাই GI লাভ কৰিব সক্ষম হৈছে, এয়া অত্যন্ত এটা সুখবৰ বিহুৰ পাক মুহূৰ্তত। কি ক'ব আচলতে? এইটো আমি এটা কাৰিকৰ হিচাপে আমাৰ কাৰণে খুবেই ভাল লগাৰ দিন, আৰু বহুত সুখী আৰু GI টেগ হোৱাৰ কাৰণে, আৰু বহুত আগতে হ'ব লাগিছিল, আৰু এতিয়া হৈছে যদিও মানে বহুত ভাল লাগিছে। আৰু আপোনালোকে ইয়াতে কি কি গহনা প্ৰস্তুত কৰে? ইয়াত আমাৰ অসমীয়া হিচাপে অসমীয়া গহনা যিমানবিলাক বস্তুৰ মানে যিমানবিলাক গহনা আছে, সকলোবিলাক গহনা ইয়াত মানে প্ৰস্তুত কৰা হয়। আচলতে এয়া মই পৰিৱেশ দেখুৱাইছো, এনেদৰে বৰ্তমান সকলো উৎফুল্লিত হৈ পৰিছে। মই তাৰ লগে লগে কথা পাতিব বিচাৰিম এগৰাকী বিশিষ্ট ব্যৱসায়ী আছে, দুগদুগীৰ আচলতে প্ৰতিষ্ঠাপক বুলি ক'ব লাগিব। তেওঁ দুগদুগী এতিয়া অসম বিখ্যাত, আচলতে অসমৰ বিভিন্ন স্থানত দুগদুগী শাখা আছে। নিতান্ত এক ভাল খবৰ, মানে বিহুৰ পাক মুহূৰ্তত বুলি ক'ব লাগিব অসমীয়াৰ বাবে। কি ক'ব? নিশ্চয় সকলোৰে কাৰণে আচলতে ভাল খবৰ, কিয়নো অসমীয়া গহনা শিল্পীসকল বহুত দিনৰ পৰা এটা অপেক্ষা কৰি আছিলে যাতে অসমীয়া গহনাই GI লাভ কৰে, কিন্তু ডুপ্লিকেট অসমীয়া গহনা সমগ্ৰ অসমতে ভৰপূৰ হৈ পৰিছিলে। আৰু অসমীয়া গহনা এটা ইতিহাস থকা পিছতো, অসমীয়া গহনা 2000 বছৰ ইতিহাস থকা পিছতো বিফল হৈ আছিলে বাৰে বাৰে। আৰু আমি 2013 চনতে এইটো ষ্টাৰ্ট হৈছিলে, আৰম্ভণি হৈছিলে, যি সময়ত নগাঁও DIC হেড আছিলে আমাৰ হিমাংশু প্ৰসাদ ছাৰ, প্ৰফুল্ল শইকীয়া ছাৰ গুৱাহাটী জয় চৌধুৰীৰ নেতৃত্ব লৈ পেলাই আৰম্ভ কৰিছিলে। আৰু সেইবাবে অসমীয়া গহনা দিল্লী ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰত গৈছিলে, য'ত গৈ পেলাই অসমীয়া গহনা গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছিলে। তাৰপিছত আমি আৰম্ভ কৰিছিলো অন্য এটা দিশ, য'ত লক্ষ্মী বৰুৱাবাই নেতৃত্ব লৈছিলে, আমি সকলো আছিলো, সেইবোৰো আমি বিফল হলো। তাৰপিছত আমি এপটেক্স বুলি কয় এটা সংগঠন গঠন কৰিলো, য'ত আমাৰ অসমীয়া গহনা পিয়ৰ, য'ত অসমীয়া গহনা পায় তাৰ সকলো শ্ব'ৰুমৰ মালিকক লৈ তাতো আমি সহযোগ কৰিবলৈ আগবাঢ়িলো। তাৰ লগে লগে এটা সময় আহিলে, যি সময়ত নগাঁও আমাৰ এছিষ্টেণ্ট DC আছিলে আৰণ্য শইকীয়া ছাৰ, সেই আৰণ্য শইকীয়া ছাৰে এটা ভাল নেতৃত্ব ললে, যি নেতৃত্বই অসমীয়া গহনা GI পাবলৈ সক্ষম কৰালে। আৰু সেই সময়তে এছটেক, আছাম ছায়েন্স টেকনলজি এনভাইৰনমেণ্টেল কাউন্সিলে যথেষ্ট সহায় কৰিলে, জয়নাথ বৰুৱাকে, দেৱনাথ শৰ্মাকে ধৰি, আৰু জয়া চৌধুৰী বা আছিলে, আৰু আমাৰ ৰন্থলী স্বৰ্ণশিল্প সমবায় সমিতিৰ সভাপতি সম্পাদককে প্ৰমুখ্যে সমূহ বিষয়ববীয়া শিল্পীসকল, বৰপেটা শিল্পীসকল, আৰু এইপিনে যোৰহাটৰ শিল্পীসকল, সকলোৱে আচলতে সমূহিতে এক প্ৰচেষ্টাত আৰু এই জয়যাত্ৰা অব্যাহত হ'ল। ধন্যবাদ। আচলতে তেওঁলোক অত্যন্ত সুখী, আৰু তেওঁলোকে অসম চৰকাৰক ধন্যবাদ জনাইছে, আৰু তেওঁলোকে কৈছে যে অধীৰ আগ্ৰহেৰে তেওঁলোকে অপেক্ষাৰত আছিল এই GI পাবৰ বাবে অসমীয়া গহনাই, আৰু শেষত অসমীয়া গহনাই GI পাবলৈ সক্ষম হ'ল। বৰ্তমান মই কৈছো যে সমগ্ৰ অসমৰ লগতে সমগ্ৰ ৰন্থলীবাসী এতিয়া সুখী এই অসমীয়া গহনাই GI লাভ কৰা।
হুজাৰ নীলবাগানৰ মৰেল পুলিচিঙৰ মূল মাষ্টাৰ মাইণ্ড আবুল হুছেইনক গ্ৰেপ্তাৰ ধাৰে লোৱা টকা বিচৰাৰ বাবে এজন লোকক দলবদ্ধ আক্ৰমণ কৰিছিল 7 যুৱকে আবুল হুছেইনৰ নেতৃত্বত হৈছিল আক্ৰমণ 30 মাৰ্চৰ নিশা হুজাৰ নীলবাগানৰ তাৰাকটা HP পেট্ৰল পাম্পৰ সমীপত সংঘটিত হৈছিল দলবদ্ধ আক্ৰমণ সামাজিক মাধ্যমত ভাইৰেল হৈছিল দলবদ্ধ আক্ৰমণৰ ভিডিঅ' আক্ৰমণত গুৰুতৰভাৱে আহত নেৱাজ উদ্দিন বৰ্তমানেও নীলবাগান MG মডেল হস্পিটেলত চিকিৎসাধীন পৰিয়ালৰ এজাহাৰৰ ভিত্তিত মুৰাজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আবুল হুছেইনক বৰ্তমানেও পলাতক অৱস্থাত আছে ঘটনাৰে জড়িত 6 অভিযুক্ত এইটো ঘটনা হৈছিলে এই মডেল মাষ্টাৰমাইণ্ড আবুল হুছেইনৰ এতিয়া মুৰাজাৰ থানাই ধৰিছে আৰু বাকীখিনি মই আশা ৰাখিছোঁ যে সিহঁতে সেই 6 জনক ধৰিব সেইটো মই আশা ৰাখিছোঁ টকা লৈ পেলাই হৈছিলে কিবা পইচা কৰি লেনদেন আছিলে সেইটো লৈ পেলাই হৈছিলে আপুনি ন্যায় বিচাৰিছোঁ মই ন্যায় পাম বুলি মই আশা ৰাখিছোঁ আৰু 6 জন আছে ছট পূজাক কেন্দ্ৰ কৰি তিনিচুকীয়াত তীব্ৰ উত্তেজনা ছট পূজা অনুষ্ঠিত কৰিবলৈ নিদিয়াক লৈ উত্তেজনা নিশা পথ অৱৰোধ কৰি প্ৰতিবাদ একাংশ লোকৰ জয় শ্ৰীৰাম ধ্বনিৰে উত্তাল কৰি তোলে ৰাজপথ নিশা আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে উত্তপ্ত পৰিস্থিতি মতক ৰজা সৰ্বানন্দ সিংহৰ স্মৃতি বিজড়িত পুখুৰীত ছট পূজা পতাৰ চেষ্টা চলাইছিল বিশেষ সম্প্ৰদায়ৰ লোকে দল সংগঠনৰ ধমকত জিলা আয়ুক্তই বাতিল কৰিলে ছট পূজা অনুষ্ঠিত কৰাৰ অনুমতি তিনিচুকীয়া পৌৰসভাই প্ৰদান কৰিছিল অনুমতি যেহেতু ৰাইজ ওলাই আহিব পূজাৰ কাৰণে তো গতিকে লোকেশ্যনটোৰ ভিতৰতে এডোখৰ মানে ভাল লোকেশ্যন এটা চাই পেলাই তেওঁলোকে যাতে পূজা কৰিব পাৰে শান্তিপূৰ্ণভাৱে সেইখিনি আমি হ'ব বুলি তেওঁলোকক জনাইছোঁ এতিয়া সুৰক্ষা ব্যৱস্থা ইয়াত গোটেই পুলিচৰ ফ'ৰ্চটো ইয়াত আছে আৰু আমাৰ ফালৰ পৰাও ইয়াত মেছেজ ৰিপৰ্ট কৰা হ'ব গতিকে যাতে তেওঁলোকে কৈছে যে বেছি মানুহ নহয় আগবেলা আৰু পিছবেলা মিলাই 200 মান হ'ব বুলি কৈছে গতিকে এইখিনি আমি আমাৰ ফালৰ পৰা এইখিনি সিকিউৰিটি ব্যৱস্থা আমি কৰাই দিম তিনিচুকীয়াত ছট পূজা অনুষ্ঠিত কৰা সন্দৰ্ভত আলফা স্বাধীনৰ প্ৰতিক্ৰিয়া ছট পূজাৰ কাৰ্যসূচী তাৎক্ষণিকভাৱে বাতিল কৰাৰ সকিয়নি আলফা স্বাধীনৰ তিনিচুকীয়া পৌৰপতি আৰু জিলা উপায়ুক্ত বা আয়ুক্তই অনুমতি দিয়াৰ গৰিহণা প্ৰশাসনে ছট পূজাৰ অনুমতি দিলে আলফা স্বাধীনৰে সংঘাতৰ হুংকাৰ দিছে সংঘাতৰ বাবে পৌৰপতি আৰু জিলা আয়ুক্ত দায়ী হ'ব বুলি সকিয়নি আলফা স্বাধীনৰ সকলোফালে এতিয়া ৰঙালী বিহুৰ ব্যস্ততা ঢোল নিৰ্মাণ কৰা বাদ্যকৰসকলৰ মাজতো বৃদ্ধি পাইছে ব্যস্ততা কিয়নো এতিয়া ঢুলীয়াসকলে মন পছন্দৰ ঢোলটো বিচাৰি ভিৰ কৰিছে ঢোলৰ বিপণীসমূহত গহপুৰৰ ঘাঁহি গাঁৱত ব্যস্ত হৈ পৰিছে ঢোল বাদ্যকৰসকল কঁঠাল কাঠৰ ঢোলটো বিচাৰি ঢুলীয়াই ভিৰ কৰিছে এই বিপণীত নতুন ঢোলৰ লগতে পুৰণি ঢোলৰ চাৱনি কৰাবলৈ ঢুলীয়াৰ সোঁত বৈছে বিপণীলৈ জনাব সাংবাদিক পলাশ ফুকনে এতিয়া ৰঙালী বিহু আহিছে আৰু সেই এতিয়া অসমীয়াৰ গাত তত নাইকিয়া হৈছে প্ৰতিজন অসমীয়াৰ এতিয়া ব্যস্ততা বাঢ়িছে আৰু ঢোল বিপণীসমূহত ঢোল ক্ৰয় কৰিবলৈ যিসকল ঢুলীয়া তেওঁলোকেও ভিৰ কৰা দেখা গৈছে সমান্তৰালকৈ ঢোল বাদ্যকৰসকলো যোনে ঢোল নিৰ্মাণ কৰে তেওঁলোকেও এইকেইদিন খুব ব্যস্ত সহযোগীয়ে দেখাব গহপুৰৰ ঘাঁহি গাঁও এখন ঢোলৰ বিপণী এতিয়া তেওঁলোক ব্যস্ত যিসকলে ঢোল তৈয়াৰ কৰে তেওঁলোক খুব ব্যস্ত এইকেইদিন কাৰণ নিৰ্দিষ্ট সময়ত ঢোলসমূহ ঢুলীয়াক যোগান দিব লাগিব মই প্ৰথমে আপোনাৰ লগত কথা পাতিলোঁ কিমান ঢোল বনাইছে এতিয়ালৈকে আপোনাৰ 15-40টামান 35-40টামান পৰিছিল অৰ্ডাৰসমূহ কেনেকুৱা অৰ্ডাৰসমূহ এনেই বেয়া নহয় বাৰু ঠিকে আছে কি কাঠৰ ঢোল আপোনালোকৰ ইয়াত বিশেষটো আৰু ধৰি লওক কঁঠালেই বিচাৰে তাৰ সেইটো বেলেগটো নলয় চাৱনীসমূহ কেনেকুৱা কেনেদৰে চাৱনী আপোনাৰ ধৰি লওক কিছুমানে বিহু মৰা কিছুমানে ধৰি লওক আপোনাৰ প্ৰগ্ৰেম কৰা ভাগে ভাগে ঢোল ভাগে ভাগে চাৱনী আৰু হয় দামসমূহ কেনেধৰণে ৰাখিছে সৰুৰ পৰা ডাঙৰলৈ মোটামুটি দাম তেনেকুৱা আছে বেয়া নহয় এনেই বৈঠকৰ 2200 চাৱনী 2500 চাৱনী 3000 চাৱনী আৰু কমৰো আছে চাৱনী ঢোল লয় আৰু ঢুলীয়া আছে তেওঁলোকে ঢোল সম্ভৱতঃ ক্ৰয় কৰিবলৈ আহিছে সহযোগীয়ে দেখাব এই মুহূৰ্তত ঢোলটো বজাই চাইছে তেওঁলোকে কাৰণ ঢোল এটা ক্ৰয় কৰিবলৈ আহোঁতে সকলো ঢুলীয়াই নিজৰ মনৰ পচন্দৰ ঢোলটো ক্ৰয় কৰিব বিচাৰে অকণমান আপোনাৰ লগত কথা পাতিম খুব সুন্দৰকৈ ঢোলটো বজাই আছে নিশ্চয় ঢোলটো ক্ৰয় কৰিব সেইবাবে চাগে বজাই চাইছে হয় হয় হয়
বিহু পালেহিয়ে প্ৰায় আৰু তাকে প্ৰস্তুতি আৰম্ভ চলি আছে। আপুনি ঢুলীয়া নেকি এগৰাকী? খুব সুন্দৰকৈ আমি ঢোলত চেও তোলা শুনো। হয় হয় মই ঢুলীয়াই হয় বাৰু। বিহু দল আছে আপোনাৰ? বিহু দল আছে হয়। কি নাম? মোৰ বিহু দলটোৰ নাম হৈছে উদয়ন বহাগী বিহু দল। তেওঁলোকৰ আখৰা প্ৰস্তুতি চলি আছে, ওলাইছে সমস্তভাৱে আমাৰ প্ৰগ্ৰেমবিলাকো আহিছে আৰু প্ৰায়। ঢোল এতিয়া কেনেকুৱা পাইছে? ঢোলটো বজাই যিহেতু চাই আছে। মই আমাৰ এইখন দোকানৰ পৰা আমি গোটেই টিমৰ ঢোল 10-12 ঢোল ইয়াতে চাবলৈ দিওঁ। আজি মানে ইয়াত অলপ ভাল নেকি চাউণ্ড? ইয়াত মানে অকণ ব্যতিক্ৰমী মানে আপোনাৰ ইয়াৰ মলুৱাটো হওক বৰ্ডিডালেই হওক খুব সুন্দৰভাৱে তেওঁলোকে আমাক প্ৰস্তুত কৰি দিয়ে। আৰু আমি আজিলৈকে যিমান ঢোল দিছোঁ ইয়াতে দি আছোঁ, আমি আজিলৈকে কোনো ধৰণৰ কমপ্লেইন পোৱা নাই ইয়াত। খুব সুন্দৰ আপোনাৰ কঁঠালৰ খোলাৰ ভাল লাগিছে। নিশ্চয়কৈ এনেদৰে এতিয়া সকলো ব্যস্ত হৈ পৰিছে, কি ঢুলীয়া কি নাচনী সকলো ব্যস্ত, ঢোল নিৰ্মাতাসকল ব্যস্ত। কিমান ব্যস্ত হ'বলগীয়া হৈছে এইকেইদিন? এইকেইদিন আৰু নক'ব, দিনে ৰাতিয়ে কাম কৰি আছোঁ আৰু। দিনে ৰাতিয়ে কাম? হয়। বিহু বুলিয়ে ব্যস্ত হ'বই লাগিব। বিহু বুলি ব্যস্ত হ'বই লাগিব, এতিয়া আমি চব উলিয়াই দিবই লাগিব। নিশ্চয় নিশ্চয় নিশ্চয়। আৰু এনেদৰে আচলতে খুব ব্যস্ত সকলো। মই কৈছোঁৱে যে এতিয়া অসমীয়াৰ পদূলিত হেঁপাহৰ ৰঙালী, আৰু সেইবাবে এতিয়া এনেদৰে সকলো ব্যস্ত হৈ পৰা দেখা গৈছে। ৰঙালীক আদৰিবলৈ প্ৰতিজন অসমীয়া সাজু, সমান্তৰালকৈ বড়ো জনগোষ্ঠীৰ লোকসকলো সাজু হৈছে ৰংজালী বৈশাগুক আদৰিবলৈ। তামুলপুৰ জিলাৰ কলবাৰীত বড়ো জনগোষ্ঠীয় যুৱক যুৱতীসকলে আগন্তুক ৰংজালী বৈশাগুক আদৰিবলৈ আখৰাত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে। বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত বড়ো লোকনৃত্য বাগৰুম্বা, বৈশাগু, বৈৰাঠী, মৌচাগলানাই, চিক্ৰী চিখলা, বীৰগৌশ্ৰীৰ লগতে খাম, চিফুং, চেৰজা বাদনেৰে বৈশাগু নৃত্যৰ আখৰাত ব্যস্ত হৈ পৰিছে বড়ো যুৱক যুৱতীসকল। অধিক জনাব সাংবাদিক নয়ন জ্যোতিয়ে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰঙালী বিহুক আদৰিবলৈ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে, আৰু ইয়াৰ সমান্তৰালভাৱে বড়ো জনগোষ্ঠীয় লোকসকলেও ৰংজালী বৈশাগুক আদৰিবলৈ এনেদৰে প্ৰস্তুতি চলাই থকা দেখিবলৈ পোৱা গৈছে। মই বৰ্তমান উপস্থিত আছোঁ তামুলপুৰ জিলাৰ কলবাৰীত, আৰু কলবাৰীত এনেদৰে বড়ো জনগোষ্ঠীৰ যুৱক যুৱতীসকলে ৰংজালী বৈশাগুক আদৰিবলৈ এনেদৰে প্ৰস্তুতি চলাই থকা দেখিবলৈ পোৱা গৈছে। অসমীয়া জাতিৰ এক চহকী জনগোষ্ঠী হ'ল বড়ো জনগোষ্ঠী, আৰু বড়ো জনগোষ্ঠীৰ যুৱক যুৱতীসকলেও এনেদৰে ৰংজালী বৈশাগুক আদৰিবলৈ এনেদৰে প্ৰস্তুতি চলাই থকা দেখিবলৈ পোৱা গৈছে। এয়া তামুলপুৰ জিলাৰ কলবাৰীৰ দৃশ্য, আৰু কলবাৰীত এনেদৰে বড়ো যুৱক যুৱতীসকলে আখৰাত ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে। মোৰ কেমেৰা সহযোগীয়ে ইয়াৰ সমগ্ৰ দৃশ্য দেখুৱাই আছে। আখৰাত ব্যস্ত হৈ আছে ৰঙালী বিহু বা ৰংজালী বৈশাগুক আদৰিবলৈ। মোৰ ওচৰত এগৰাকী লোক আছে, তেখেতৰ লগত কথা পাতিম। ৰঙালী বিহু বা ৰংজালী বৈশাগুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী, আৰু এনেদৰে আখৰাত ব্যস্ত হৈছে। নমস্কাৰ। আমাৰ এইবেলি বহাগৰ 1 তাৰিখৰ পৰা আমাৰ নিয়মতে বড়ো জনগোষ্ঠীবিলাকক আমাৰ 7 তাৰিখলৈকে বিহু কিবা চলি থাকে আমাৰ ঘৰে ঘৰে। লগতে আমাৰ ইয়াতে বহাগৰ 3 তাৰিখে ৰংজালী বৈশাগু উপলক্ষে ইয়াতে একদিন ফাংচন চলে। এই ফাংচনত 60 বছৰৰ ওপৰত যিবিলাক মানুহ আছে আমাৰ বয়সীয়াল, এইটো সৰু চলি ল'ৰা ছোৱালীবিলাকে সেৱা জনায় আৰু ডাঙৰবিলাকে আশীৰ্বাদ দিয়ে। সেইখিনি প্ৰতি বছৰে চলি থাকে। এইটো প্ৰতি বছৰে চলি থাকে আমাৰ। নাই নাচ গানটো চলি থাকে, কিন্তু আমাৰ এই যে আমাৰ ৰংজালী বৈশাগুৰ সন্মিলন হ'ব, এইটো এবাৰ দশম। আৰু ইয়াত বিভিন্ন জনগোষ্ঠীয় লোকবাদ্য বজাই থকা দেখিবলৈ পোৱা গৈছে। কি বজাই আছে? এইটো আমাৰ খাম বুলি কয়, যোনটো বজাই আছে ঢোলটো খাম বুলি কয়, আৰু চিফুং, তাৰপিছত হাৰমনিয়াম আছে, তাৰপিছত গাপচিং আছে, গাপচিং বুলি কয় এইটো। এইখিনি বড়োৰ মানে বাদ্য বাজনা হয় এইটো। ধন্যবাদ জনাইছোঁ। এনেদৰে আচলতে মোৰ কেমেৰা সহযোগী মই পুনৰ দেখুৱাবলৈ অনুৰোধ আছোঁ। এনেদৰে আচলতে তামুলপুৰ জিলাৰ কলবাৰীতো বড়ো জনগোষ্ঠীৰ যুৱক যুৱতীসকলে এনেদৰে আগন্তুক ৰঙালী বিহু বা ৰংজালী বৈশাগুক লৈ এনেদৰে তেওঁলোকে আখৰাত ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে। কুলিকেতেকীৰ বিনন্দিয়া মাতি দিছে বহাগ অহাৰ বতৰা। বিহুৰ আখৰাত ব্যস্ত ঢুলীয়া নাচনীসকলো। সমান্তৰালকৈ তাঁতশালত ব্যস্ত শিপিনীসকল। গহপুৰৰ হোলেঙি গাঁৱৰ শিপিনীসকলে বিহুত আপোনজনৰ বাবে বৈছে পকোৱা সূতাৰ গুটি ফুলৰ গামোচা।
ৰঙালী বিহুক লৈ সকলোৰে মনত ব্যাপক উৎসাহ আনন্দ যেহেতু আগন্তুক ৰঙালী বিহু আৰু গহপুৰৰ হুলেঙিৰ শিপিনীসকলো এইকেইদিন খুবেই ব্যস্ত হৈ থাকিবলগীয়া হৈছে তেওঁলোকে তাঁতশালত গামোচা বৈ উলিয়াত এইকেইদিন ব্যস্ত মোৰ সহযোগীয়ে দেখাব এয়া হুলেঙিৰ শিপিনীসকলৰ দৃশ্য কেইবাগৰাকীও মহিলা একেলগ হৈ তেওঁলোকে শালত ফুলামকৈ গামোচা বৈ উলিয়াত ব্যস্ত হৈ পৰিছে আমি পোনে পোনে কথা পাতিম বাইদেউ কেনেকুৱা ব্যস্ততা এইকেইদিন ব্যস্ততা বহুত আপোনাৰ বিহু পালেহি আৰু বিশেষ গামোচা লগাইছোঁ গামোচালৈ বিহুৱান দিব লাগে আৰু জ্যেষ্ঠজনক সন্মানো কৰিবলগীয়া হ'ব লগাইছোঁ আৰু গামোচা কিমানখন গামোচা এতিয়ালৈকে গামোচা এতিয়া 45খন লগালোঁ 45খনৰ বাকীখিনি বিক্ৰী কৰিলোঁ আৰু বৰ্তমান 2খন আছেগৈ বিহুত ওলাব চাগৈ প্ৰিয়জন বা কোনোবাক আপোনালোকে বিহুৱান হিচাপে দিব নাই এবাৰ প্ৰিয়জনক দিব লাগিব জ্যেষ্ঠজনক দিব লাগিব বিহুৱান হিচাপে বিহু আহিছে আৰু ইয়াত ফুল বাচিছে ফুল বাচিছোঁ ডাঙৰ ফুলৰ ফুল বাচিছোঁ আপোনাৰ 300মান কাঠি হ'ব এতিয়া বৰ্তমান বাচি আছোঁ এইকেইদিন চাগে খুব ব্যস্ত আৰু পুৱাৰ পৰা চাগে সন্ধিয়ালৈকে বহুত ব্যস্ত আপোনাৰ গামোচা এখন সোনকালে উলিয়াব লাগে বিহু পালে সেইটো সকলো মিলিজুলি একেলগে বৈছোঁ আমি গোটেই 4গৰাকী লগ খাই লৈ গামোচা লগাইছোঁ নিশ্চয় সহযোগীয়ে পুনৰ দেখাই আছে ইয়াৰ দৃশ্য যে যঁতৰত তেওঁলোকে মহুৰা ফুৰাই আছে আৰু এয়াই হৈছে ৰঙালী বিহুক লৈ অসমীয়া শিপিনীসকলৰ ব্যস্ততা প্ৰতি ঘৰে ঘৰে একেই পৰিৱেশ এই হুলেঙি অঞ্চলৰ কেইগৰাকীমান মহিলা একেলগ হৈছে বাইদেউ আপুনি মহুৰা ফুৰাই আছে মহুৰা ফুৰাই আছোঁ হয় বিহু আহিছে এতিয়া বিহু আহিছে আগন্তুক হয় পিঠা পনাও বনাব লাগিব পিঠা পনাও বনাব লাগিব এই গামোচা কাটিম কাইলৈ তাৰপিছত পিঠা পনাৰ কাৰণে ব্যৱস্থা কৰিব লাগিব কি প্ৰস্তুতি এবাৰ কৰিব বিহুত পিঠা পনা বনোৱাৰ সমান্তৰালকৈ আৰু বিভিন্ন লাৰু বিভিন্ন যিখিনি বিহুত ব্যৱহাৰ হয় আৰু গোটেইখিনি কৰিম বুলি ভাবিছোঁ মুঠৰ ওপৰত এতিয়া ব্যস্ততা একদম নিশ্চয় এনেদৰে এতিয়া মাকুৰ খিতনি শব্দ বাইদেউ কিমান দূৰ আগবাঢ়িছেগে গামোচা কাইলৈ বৈ আছোঁ কাইলৈ ওলাবগৈ এইকেইদিন আপোনালোক সকলো এনেদৰে ব্যস্ত হৈ আছোঁ নিশ্চয়কৈ এনেদৰে সকলো ব্যস্ত হৈ আছে তেওঁলোকে তাঁতৰ শালত সুন্দৰকৈ তেওঁলোকে গামোচা বৈ উলিয়াইছে আৰু খুব সকলোৱে আনন্দ কৰিছে ফূৰ্তি কৰিছে একেলগে কাৰণ ৰঙালী বিহু মানে ৰং সকলোৰে মনত আনন্দ উৎসাহ আৰু এনেদৰে এতিয়া প্ৰিয়জনকো গামোচা দিব বা জ্যেষ্ঠজনকো দিব আৰু সেই উদ্দেশ্যে এইসকল শিপিনী এনেদৰে ব্যস্ত হৈ পৰিছে আগন্তুক ৰঙালী বিহুৰ বাবে অসম চৰকাৰৰ 2024 বৰ্ষৰ ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক বঁটা প্ৰদান অনুষ্ঠান প্ৰতিৰক্ষা শিক্ষা বিজ্ঞান প্ৰযুক্তি কলা সংস্কৃতি ক্ৰীড়া হস্তশিল্প জনসেৱা কৃষি আৰু সহযোগী খণ্ড উদ্যমিতা পৰিৱেশ পৰ্যটন বন্যপ্ৰাণী সংৰক্ষণ আদি ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য আৰু দৃষ্টান্তমূলক অৱদানেৰে অসমলৈ কঢ়িয়াই অনা সন্মানৰ বাবে প্ৰদান কৰা হৈছে সৰ্বোচ্চ অসামৰিক বঁটা অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাক অসম বৈভৱ প্ৰদান লগতে বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়াই অসমলৈ গৌৰৱ কঢ়িওৱা ছজনলৈ প্ৰদান কৰা হয় অসম সৌৰভ বঁটা 13 জন সন্মানীয় ব্যক্তিৰ লগতে সমূহীয়া গোটৰ দ্বাৰা পৰিচালিত জনজাতীয় খাদ্যঘৰ চৌৰাণ আহিমলৈ আৰু বাৰেকুৰি নামৰ গাঁও হাতীবন্ধু নামৰ এটা ব্যক্তিগত স্বেচ্ছাসেৱী সংস্থালৈ প্ৰদান কৰা হয় অসম গৌৰৱ বঁটা কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত এই বঁটাসমূহ প্ৰদান কৰে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই Governor of Assam to kindly confer Assam Vaibhav, Assam Saurav and Assam Gaurav to the awardees. Assam Vaibhav to Lieutenant General Rana Pratap Kalita retired, PVSM, UISM, AVSM, SM, VSM, Defense. অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা সাহস শৌৰ্য আৰু দেশ সেৱাৰে মা ভাৰতীৰ শিৰ উচ্চ কৰা আই অসমীৰ অমৃত সন্তান Assam Saurav to Sri Subramanian Ramadurai, academician. সময় হৈছে এতিয়া বিদায় লোৱাৰ নমস্কাৰ